বন্ধুসকল আপোনালোকৰ ফোনত যদি কিবা SMS আহে তেনেহলে এটা কথা সদায় নোটিস কৰিব যে SMS টোৰ লাষ্টত কি লিখা আছে ফৰ এক্সাম্পল এই মেছেজটোৰ লাষ্টত জি লিখা আছে অৰ্থাৎ এই মেছেজটো গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে যদি লাষ্টত এস লিখা থাকে তাৰ মানে মেছেজটো সাৰ্ভিস মেছেজ যদি টি লিখা থাকে তেনেহলে মেছেজটো বেংকিং ট্ৰানজাকচন মেছেজ যদি লাষ্টত পি লিখা থাকে তাৰ মানে মেছেজটো কোনোবা কোম্পানীৰ প্ৰমোশনাল মেছেজ কিন্তু লাষ্টত যদি একোই লিখা না থাকে তেনেহলে লগে লগে সাৱধান হ'ব কাৰণ এই মেছেজটো এটা ভুৱা মেছেজ হ'ব পাৰে এটা স্প্যাম মেছেজ হ'ব পাৰে এনেকুৱা মেছেজত ক্লিক কৰাৰ লগে লগে আনকি আপোনাৰ বেংক একাউণ্টটো খালি হৈ যাব পাৰে এতিয়া আপুনি ভাবিব পাৰে যে সেই ফ্ৰডবোৰেওটো মেছেজৰ লাষ্টত GSTP আদি লিখিব পাৰে কিন্তু নাই হিহতে এনেকুৱা কৰিব নোৱাৰে কাৰণ মেছেজৰ লাষ্টত GSTP আদি লিখিবলৈ প্ৰথমে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্ট্ৰেচন কৰাব লাগিব বন্ধুসকল এই মেছেজটো সকলোৰে লগত শেয়াৰ কৰি দিয়ক যাতে কোনেও এনেকুৱা ফ্ৰডৰ জালত নপৰে আৰু সকলোৱে যাতে সাৱধান হ'ব পাৰে